জনী মনু পালেহি আৰু কেনেকুৱা হ'ল কৈ দিয়া পৰীক্ষা। হে এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ আৰু এতিয়া বাজিছে 9:10 মান হৈছে আৰু মই গা পা ধুই আহিলোঁ, গোসাঁই চাকিও দিলোঁ আৰু আজি বনাম চাওমিন। আজি যিহেতু ছানডে হয়, সকলোৰে ডিমাণ্ড আজি চাওমিন বনাব লাগে, সেইকাৰণে আজি চাওমিন বনাওঁ বুলি ভাবিছোঁ আৰু আপোনালোককো ৰেচিপিটো দেখুৱাওঁ বুলি ভাবিছোঁ। কেনেকুৱা তেতিয়াহ'লে ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমে মই পেন এখনত পানী ঢালি দিছোঁ। তাৰপিছত পানীখিনি উতল অহাত মই ইয়াতে 1 চামুচমান তেল দিছোঁ। তাৰপিছত মই এটা চাওমিনখিনি এনেদৰে অকণমান ভাঙি পেলাই দি দিছোঁ। আনফালে কণী 3টাও মই বইল কৰি লৈছোঁ, এইকেইটা মই বাৰু পাছত দিম বাৰু। চাওমিনখিনি বইল হয় মানে মই ইয়াতে পাচলিখিনিও ৰেডি কৰি ল'লোঁ। মই ইয়াতে লৈছোঁ বন্ধাকবি, গাজৰ, পিঁয়াজ, ডাঙৰ চাইজৰ এটা, 3-4 ফুটামান নহৰু আৰু জলকীয়া এনেদৰে কাটি লৈছোঁ। এইফালে মোৰ চাওমিনখিনিও প্ৰায় বইল হৈ গৈছে। মই 90% মান মানে কুক হোৱা মানেহে এইখিনি বইল কৰিছোঁ। তাৰপাছত এইখিনি টুকি মই ইয়াতে ঠাণ্ডা পানী ঢালি দিলোঁ আৰু ইয়াতে পুনৰ মই 1 চামুচমান ৰিফাইন অইল দি দিছোঁ, যাতে মানে চাওমিনখিনি এডাল এডাল হৈ থাকে আৰু। এইফালে মই পুনৰ একেখন পেনতে ৰিফাইন অইল 2 চামুচমান দি দিলোঁ। অইলখিনি গৰম হোৱাত মই ইয়াতে দিছোঁ নিমখ আৰু হালধি। তাৰপাছত ইয়াতে মই দিছোঁ নহৰু আৰু জলকীয়াখিনিও দি দিলোঁ আৰু অকণমান লৰাই মই ইয়াতে পাচলিখিনিও দি দিছোঁ আৰু লাহে লাহে এইখিনি মই অকণমান লৰাই দিছোঁ। তাৰপাছত এইখিনি পাচলি মই বেছি দেৰি নিসিজাওঁ, খোৱা মানে মই এইখিনি মানে সিজাম আৰু অকণমান কেঁচা ভাৱটো থাকিলে ভাল হয়। তাৰপিছত ইয়াতে মই পিঁয়াজো দি দিছোঁ, কেঁচা পিঁয়াজ। পুনৰ এইখিনি ভালদৰে লৰাই ল'লোঁ। তাৰপাছতে মই ইয়াতে মিট মছলাও আধা চামুচমান দি দিলোঁ। মই পাচলিখিনি যিহেতু কৈছোঁৱে বেছি দেৰি নিসিজাওঁ, অকণমান কেঁচা ভাৱটো থাকিলে ভাল লাগে, খাই পেলাই মানে কিবা এটা মানে টেষ্ট লাগে আৰু। তাৰপাছত মই ইয়াতে চাওমিনখিনি দি দিলোঁ আৰু ভালদৰে লৰাই মেলি মই ইয়াতে চিলি চচ 1 চামুচ, চয়া চচ 1 চামুচ আৰু টমেটো চচ জোখমতে দি দিছোঁ। তাৰপাছত মই 2খন হেতা লৈ পেলাই ভালদৰে তল ওপৰ কৰি ভাজি দিলোঁ, যাতে সকলোখিনি ইনগ্ৰিডিয়েণ্টছ ভালদৰে মিক্স হৈ যায় আৰু শেষত মই ইয়াতে কেঁচা পিঁয়াজো দি দিম আৰু অকণমান দিছোঁ ইয়াতে মই জালুকৰ গুড়ি দি দিলে ইয়াৰ টেষ্টটো এনহেঞ্চ হৈ যায়। আৰু কণীকেইটাও মই ফালি পেলাই দি দিম, যোনকেইটা কণী মই বইল কৰি লৈছিলোঁ এয়া। আৰু এইফালে আমাৰ চাওমিন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। মোৰ হ'লে খাই বিৰাট ভাল লাগে চাওমিন। আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট ছেকশ্যনত এবাৰ জনাব। এতিয়া বনাই মেলি ৰেডি হৈ গ'ল। এতিয়া খাবলৈ লৈছোঁ চাওমিন আৰু এইফালে কণী বইল কৰি ল'লোঁ এয়া। আপোনালোকে কণীটো এনেকৈ ভাঙি পেলাই দিব পাৰে, ফ্ৰাই কৰি পেলাই। মই পিছে এনেকৈয়ে দিছোঁ, মই এনেকৈয়ে খাই ভাল লাগে, সেইকাৰণে তো খাই চাওঁ কেনেকুৱা হৈছে। ভালেই হৈছে, অকণমান চচ লৈ লওঁ। খাবলৈ টেষ্টিয়ে হৈছে। এনেদৰে এবাৰ বনাই খাই চাবচোন, খাবলৈ ভাল লাগে। আৰু চব্জিখিনি যে একেবাৰে পূৰা ভাজি নেপেলাব, হাফ ফ্ৰাই কৰি থ'ব, যেতিয়া মুখত কিচিক কিচিক লাগে খাই বেছি ভাল লাগে। ঠিক আছে, খাই লওঁ, পিছত লগ পাম। মুনু কেনেকুৱা হৈছে? ভাল আছে। তাৰপাছত অলপ সময়ৰ পাছত মই এইফালে আহিলোঁ মুনুৰ ডান্স স্কুললৈ, কাৰণ তাই আজি মানে সত্ৰীয়াৰ প্ৰেক্টিকেল আছে, গতিকে সেয়াই। এইফালে বহুত ল'ৰা ছোৱালী হৈছে আৰু আপোনালোককো অকণমান এনেই দেখুৱাই দিলোঁ। এতিয়া মুনুৰ ডান্স ক্লাছৰ পৰা মই আহিলোঁ, মানে তাইক তাতে থৈ আহিলোঁ, কাৰণ তাই দেৰি হ'ব, 2-2:30 চাগে বাজিব, কাৰণ মানে বহুত ল'ৰা ছোৱালী যে আজি প্ৰেক্টিকেল আছে, সেইকাৰণে মানে অলপ দেৰি গ'লোঁ আৰু তাইৰ লগত অলপ দেৰি থাকি দিলোঁ, অকণমান মনটো ভাল লাগিব বুলি। তাৰপিছত মই গুচি আহিলোঁ, কাৰণ ঘৰত কাম ধেৰ আছে, সেইকাৰণে। মায়ে পিছে ভাতকেইটা বনালে বাৰু, কিন্তু মই কাপোৰ চাপোৰ সেইবিলাক ধোৱা নাছিলোঁ যে, সেইকাৰণে মই গুচি আহিলোঁ। তাইক ক'লোঁ বোলো তুমি থাকা, মই যাওঁ। তাৰপিছত তাইও ক'লে হ'ব বোলে, মা যোৱাগৈ যোৱা, মই পাৰিম সেই বুলি ক'লে আৰু। তাৰপিছত মই গুচি আহিলোঁ। তাৰপিছত এতিয়া মই ধুই আছোঁ কাপোৰ, এয়া কাপোৰ ধুই আছোঁ। কাপোৰ চাপোৰ ধুই লওঁ, তাৰপাছত ভাত পানী মায়ে বনালে, মই কিবা এটা বনাম। মায়ে এতিয়া এয়া ভাত খাবলৈ বহিছোঁ। এয়া ভাত। এইফালে মই আকৌ আহি পাওঁতে দেৰি হয় বুলি মায়ে ইয়াত দাইলতে আলু দি দিলে, সেয়া আলু পিটিকিলোঁ। তাৰপিছত মই আহি পেলাই এয়া বেঙেনা বনালোঁ। এইফালে অকণমান আছে জলকীয়া চাটনি, সিমানেই। ভাতটো খাই লওঁ।
এতিয়া এনেই আগফালে বহি আছোঁ 3টা বাজি গ'লেই মুনু আহিয়ে পোৱাহি নাই মুনুলৈকে চাই পেলাই বহি আছোঁ কেতিয়াহে তাই ভাতো খাই যোৱা নাই যিহেতু ভোকেই লাগিছে চাগে সেয়া আৰু এতিয়া এনেই আগফালে বহি আছোঁ অকণমান আৰু এইকেইজনী কিজনীয়ে চাইকেল চলাই আছে এইফালে ৰভা দিছে তেওঁলোকৰ ঘৰত সকাম মাহেকীয়া পাতিছে সেইকাৰণে সকাম কাৰণে ৰভা দি আছে এজনী মুনু পালেহি আৰু কেনেকুৱা হ'ল কৈ দিয়া পৰীক্ষা ভাল হৈছে চব পাৰিলা নাচিব পাৰিলানে এতিয়া দি ল'লোঁ চব 4:30টাই হ'ল আৰু এইফালে আহিছোঁ মই পাকঘৰলৈ এতিয়া 5:30 6টামান বাজিছে ইমান ভোক লাগিছে কিবা এটা পিছবেলা সময়ত মোৰ মানে ভোক এটা লাগে আৰু কি খাওঁ কি নাখাওঁ নিচিনা লাগে আৰু প্ৰায়ে আমাৰ মেগীয়ে খোৱা হয় পিছবেলা সময়ত তাৰপিছত আজি ভাবিলোঁ বোলো নহয় পিঠা যে খুন্দি থৈছিলোঁ বোলো তাৰে পানী পিঠা বনাওঁ সেয়াই তাৰ কাৰণে মই ইয়াত পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ এনেদৰে সৰু সৰুকৈ তাৰপাছত মই লৈছোঁ ধনিয়াও মই সৰু সৰুকৈ এনেদৰে কুটি লৈছোঁ তাৰপাছত মই এইখন হেতাৰে মই দুহেতা পিঠাগুড়ি লৈছোঁ তাৰপিছত মই ইয়াতে পিঁয়াজ জলকীয়া আৰু ধনিয়াখিনি দি দিলোঁ তাৰপাছত মই ইয়াতে নিমখো জোখমতে দি দিছোঁ তাৰপিছত মই এইখিনি ভালদৰে পানী অকণমান দি এটা ঘোল তৈয়াৰ কৰি ল'ম এটা পাতল ঘোল পানী পিঠা সকলোৱে বনাব জানেই কিন্তু মইনো কেনেদৰে বনালোঁ তাকে আপোনালোকক এবাৰ দেখুৱাইছোঁ এয়া মই অকণমান পানী দি পেলাই এটা পাতল ঘোল তৈয়াৰ কৰি লৈছোঁ এয়া মোৰ ঘোলটো ৰেডি হৈ গ'ল এয়া ইমানটো জোখ ৰাখিলে ভাল হয় সেয়াই এইফালে মই এখন টাৱাত দিছোঁ অকণমান মিঠাতেলখিনি মই এনেদৰে স্প্ৰেড কৰি লৈছোঁ তাৰপাছত এখনকৈ মই এয়া পানী পিঠা দি দিছোঁ পানী পিঠাখিনি গোল হ'লে ভাল লাগে আৰু যিমান পাৰোঁ গোল কৰিবলৈ চেষ্টা কৰিছোঁ এয়া তাৰপাছত অকণমান এনেকৈ ভালদৰে মেলি দিছোঁ হেতাখন এনেদৰে ঘূৰাই পেলাই তাৰপাছত মই এখন ঢাকোন মাৰি দিছোঁ আৰু পানী পিঠাখন পটককৈ হৈয়ে যায় এয়া এটা ছাইড মোৰ হৈয়ে গ'ল আনটো ছাইডে মই এইফালে লুটিয়াই লৈছোঁ আৰু পুনৰ ঢাকোন দি দিছোঁ তাৰপাছত এয়া মই এইটো পানী পিঠা ৰেডি হৈ গ'ল সেয়া এখন প্লেটত মই থৈ দিছোঁ পুনৰ ইটো পিঠাও মই এনেদৰে একেটা পদ্ধতিৰে বনাই লৈছোঁ পানী পিঠা খাই মোৰ বহুত বেছি ভাল লাগে বিশেষকৈ ৰঙা চাহৰ লগত খাই ভাল লাগে সেয়াই পিছবেলা সময়ত এনেকৈ বনাই মেলি খালে হেল্ডিও হয় যিহেতু এইটো বস্তুটো একো অপকাৰ নকৰে এইফালে মোৰ পানী পিঠা ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যন খাই চাওঁচোন কেনেকুৱা হৈছে এইটো পিঠা খাই মোৰ বিৰাট ভাল লাগে বহুত বেছি ভাল লাগে মানে মজা হৈছে সকলোৱে পানী পিঠা বনাই খায়েই কিন্তু মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকক এবাৰ দেখুৱালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই